আমিও এগৰাকী নাৰীৰ ওপৰত সিহঁতে মাতি নি যি অত্যাচাৰ কৰিলে, বান্ধি পেলাই মাৰিছে আৰু বহুত হাৰাশাস্তিও দিছে। তাৰপিছত গুপ্তাংগনত জলকীয়াও ঢালি দিলে। সেইটো আমি এগৰাকী নাৰী হৈ আমি পূৰা লজ্জিত হৈছোঁ। পূৰা আমি গাঁওবাসী মানে লজ্জাজনক ঘটনাই হৈছে আমাৰ গাঁৱত যিহেতু হৈছে। আমাৰ গাঁৱত যিটো ঘটনা ঘটিছে, এই ঘটনাৰ মানে ওপৰত লক্ষ্য কৰি এতিয়া আমি ক'ব বিচাৰোঁ যে আমি এতিয়া নাৰীবিলাক সুৰক্ষিত নহওঁ। যিহেতু আমাৰ গাঁৱত এনেকুৱা ঘটনা হৈ গৈছে আৰু এই আমি শুনা মানে যেনেকুৱা মানে গম পাইছোঁ, এই মানুহগৰাকীক মানে বহুত অত্যাচাৰ কৰি মাৰিছে, গুপ্তাংগনত জলকীয়া গুড়ি সানিছে, এনেকুৱা গম পাইছোঁ। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি মই কওঁ যে আমি নাৰীবিলাক এতিয়া সুৰক্ষিত নহওঁ, একদম সুৰক্ষিত নহওঁ। আমি চৰকাৰৰ ওচৰত মানে এইটোৱে মানে আবেদন কৰোঁ যাতে আমি নাৰীবিলাক সুৰক্ষিত হ'ব লাগে, আমাক সুৰক্ষিত দিব লাগে। মাকো মাৰিছে, মোকো মাৰিছে, জলকীয়া লগাই দিছে। কাক জলকীয়া লগাই দিছে? মোৰ মাক। কোনে কৰিলে এইটো কাম? এইটো মোৰ মামা শহুৰ হয় আৰু মোৰ শহুৰ হয় আৰু শাশুড়ী, তিনিজন। আৰু কিবা আছে লগত, সেইবিলাক চিনি পোৱা নাই। বৰ লাজৰ কথা, লজ্জাজনক কথা। আজি তালিবানী শাস্তি দি পেলাই যি এজন মহিলাৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ নিৰ্যাতন কৰি পেলাই একে অৱশেষত লাষ্ট যিটো গুপ্তাংগত জলকীয়া সানি পেলাই যিটো মৃত্যুবৰণ কৰিছে, ছটপটাই মৰিবলগীয়া হৈছে, তাৰ কাৰণে আমি বহুত দুখিত, আমি লজ্জিত। গতিকে তাৰ উপযুক্ত শাস্তি পাব লাগে। তাৰ কাৰণে আমি দয়ালু আমাৰ অসম চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমি অনুৰোধ জনাইছোঁ, তাৰ উপযুক্ত নাৰী সুৰক্ষিত হ'ব লাগে। আৰু এনেকুৱা তালিবানী শাস্তি দি পেলাই যিটো আমাৰ এই মহিলাজনীক ছটপটাই মৰিবলগীয়া হ'ল, তাৰ কাৰণে বিহিত ব্যৱস্থা আইনগতভাৱে লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।